এই চাইছা নাই বেহাবাই কিছু জমাইছে মোহানে মোৰ যে অকল বেহাবাৰী চাম যায় আৰু দেই মানে দিনক দিনে ভাল লগা হৈ গৈ আছে অন্তত হাঁহিবলৈ মানুহে স্কোপ এটা পাইছে আৰু দৰৱ এটা লাফিং থেৰাপি তাকে মোক সাধুৰা কচোন তই বৰামনি কৰি থাক দেই দিনটো চা অকমান এইটো চাওঁহিহে তাৰ ইটো সিটো 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 কবিতা তই চাই থাক সাধুৰা কচোন কি সাধু সাধুকে থাকাও এইটোকে চোৱা কিনো মোবাইল সাধুৰে শুনোৱাব নোৱাৰা নি বাৰু তোমালোকে কেলে কিতাপ আনি দিয়া নাই নি এণ্ডাৰছনৰ সাধু পঞ্চতন্ত্ৰৰ সাধু বুঢ়িয়াই সাধু সেইখন যে এদিনা আনি দিছিলো বুকে পৰা সেইবোৰ নপঢ় পঢ়িব নোৱাৰা সেইবোৰ হ'লেও কোৱাটো বেলেগ নহয় মুখেদি পঢ়িবি আকৌ তই আমি এইকণ সময়হে আজৰি পাওঁ আমাৰ মায়ে ৰাতিপুৱাৰ পৰা দেখোন মেচিন গুৰা দি ঘূৰি থাকে মই স্কুললৈ যাওঁ স্কুলৰ পৰা আহি পেলাই এইকণ সময় শুভ সময়ত আজৰি পাওঁ চাওঁ আৰু অকণমান এইকণ সময়ত ডিষ্টাৰ্ব নকৰিবা আৰু এইটোলৈ ৰৈ থাকে আৰু সুযোগটোলৈ ময়ো দেখোন স্কুললৈ যাওঁ আমি এইকণ সময়হে আজৰি পাওঁ দেখিছাই দেখোন ঘূৰি ফুৰে আকৌ কিয় সাধু সাধু কৰি থাকে কিতাপ পঢ়িবা কালি আনি দিয়া কিতাপখন আছে নে কাইলৈৰ পৰা তাক পঢ়িবা চাওঁ দিয়াচোন তোমালোকৰ ফোনকেইটা দিয়া কেলে কিমান চাই থাকা কোৱা আজৰি পাইছো অকমান চাইছো আৰু কি সাধু কব লাগে নকয় সাধু কিতাপ আনি দিছো কিতাপ পঢ়িব আকৌ নহয় পাই কবা আকৌ মাজে মাজে তোমাক কিলো মই সৰুহে এনেকে মূৰত হাত ফুৱাই সাধু কৰি থকা নাই জানো সাধু কৰি কৰি খুৱাওঁ খুৱাইছিলে বাৰু এতিয়া তাকো কবা আকৌ এতিয়া দিন সলনি হ'ল আৰু কি সাধু কবলৈ আছে কিতাপ পঢ়িব হেৰি ডাঙৰ হ'ল আৰু ডাঙৰ হলেও দিয়া ফোনকেইটা দিয়া সম্ভৱ ৰব বৰ আমনি কৰে কিবা এটা চাই আছে এইকণ সময় গ'ল আৰু কি সাধু কব লাগে নো তোমাক কোৱা শুন কিবা এটা তোমালোকে নোকোৱাই আজি মায়ে ঠিকে কৈছে বাৰু চাবলৈ গ'লে আমনি লাগিছে হা আইও তুমি অপাই নোচোৱা মইহে চাওঁ মই এতিয়াহে অকমান কিবা এটা চাবলৈ লৈছিলো তাকো হেৰি হ'ল ঠিক আছে তেতিয়াহ'লে কচোন মই নকওঁ ঠিক আছে মই সাধু এটা কৈছো বাৰু দেই তোমাক ঠিক আছে শুনিবা দেই তুমি এনেকে মূৰটো দি থাকা ইয়াতে মই শুনে কিব এই ৰবা তোমাৰো যে বেছি অকমান সাধু 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 সেইবোৰ কি শুনাইছা আকৌ ঠিক আছে ভাল সাধু এটাকে শুনাও বাৰু দেই কৈছো শুনা আমি সৰুতে এটা সাধু পঢ়িছিলো আজি সেইটোকে কৈছো এসময়ত বিক্ৰমাদিত্য নামেৰে এজন ৰজা আছিলে সেই ৰজাজনে কেতিয়াবা কেতিয়াবা ছদ্মবেশ ধৰি নিজৰ ৰাজ্যত ঘূৰিছিল যে প্ৰজাসকল কেনেকে আছে প্ৰজাসকলৰ আচৰণ বা ব্যৱহাৰ কেনেকুৱা এদিন গৈ তেওঁ এজন মানুহৰ ঘৰত প্ৰৱেশ কৰিলে আৰু সেই মানুহ ঘৰত এটা ভাটৌ বাৰান্দাত বান্ধি থোৱা আছিলে আৰু বিক্ৰমাদিত্য ৰজা গৈ পোৱাৰ লগে লগ সেই ভাটৌটোৱে তেওঁক সম্ভাষণ জনালে সজাত থৈ দিছিলে নমস্কাৰ আহক বহক বিক্ৰমাদিত্যই সেই কথাষাৰ শুনি বৰ ভাল পালে আৰু তেওঁ ভাবিলে যে এই মানুহঘৰ নিশ্চয় সংস্কাৰী মানুহ হ'ব আৰু চাগে মোৰ ৰাজ্যত প্ৰতিঘৰ মানুহেই এনেকে সংস্কাৰী কাৰণ তেওঁলোকৰ মাত কথা ভাল কাৰণে ভাটৌটোৱেও ভালকে মাত মাতিছে তাৰপিছতে বিক্ৰমাদিত্য গৈ আন এঘৰ মানুহত সোমালে সেই ঘৰ মানুহতো এটা ভাটৌ সজাত বন্দী কৰি বাৰান্দাত সজাটো ওলমাই থৈছে এতিয়া বিক্ৰমাদিত্যই ভাবিছে যে যিহেতু মোৰ ৰাজ্য আৰু মোৰ ৰাজ্যৰ প্ৰজাসকলৰ আচৰণ ব্যৱহাৰ পাতি খুব ভাল গতিকে এই মানুহঘৰৰ ভাটৌটোৱেও চাগে মোক তেনেকে সম্ভাষণ জনাব কিন্তু সম্ভাষণ নজনালে ওলোটা হ'ল তাত সেই ভাটৌটোৱে ৰজা বিক্ৰমাদিত্যক ক'লে ধৰ ধৰ মাৰ মাৰ তেনেকে চিঞৰিবলৈ লাগিলে বিক্ৰমাদিত্যক দেখা লগালো এতিয়া বিক্ৰমাদিত্যই মনতে অকমান আঘাত পাইছে আৰু ভাবিছে যে মোৰ ৰাজ্যৰ আচলতে প্ৰতিঘৰ মানুহ নিশ্চয় সংস্কাৰী নহয় আৰু সংস্কাৰী হোৱা হলে এই ঘৰ মানুহৰ ভাটৌটোৱেও আগৰ দৰে মোক সম্ভাষণ জনালেহেঁতেন প্ৰথমটো ভাটৌৰ দৰে এই সাধুটোৰ পৰা আমি এটা কথা শিকিলো যে যি ঘৰ মানুহৰ আচৰণ ভাল কথা বতৰা ভাল তেওঁলোকৰ ঘৰত ডাঙৰ দীঘল হোৱা শিশুটিৰ আচৰণ ভাল হোৱাৰ উপৰিও
যদি এটা চৰাইও পুহিছে ভাটৌ চৰাইৰ দৰে সেই চৰাইটিৰো মাতটো নিশ্চয় শুৱলা হ'ব হয়। কিন্তু যি ঘৰ মানুহত কোনো সংস্কাৰ নাথাকে সেই ঘৰ মানুহত ভাটৌটোৱে যেনেকৈ মানে তোমাৰ বেয়া মাত মাতিলে বেয়া মাত বুলিয়ে কৈছো আৰু ধৰ ধৰ মাৰ মাৰ বুলি ক'লে হয়। ঠিক তেনেকে তেওঁলোকৰ ঘৰত ডাঙৰ দীঘল হোৱা শিশুবিলাকেও তেনেকুৱা ধৰণে আচৰণ কৰিব গতিকে সংস্কাৰী মানুহৰ ঘৰত সকলো সংস্কাৰীয়ে হয় হয়। সংস্কাৰ এটা থাকে বুজি পাইছানে পাইছো পিতা গতিকে আমাৰ আচৰণ ব্যৱহাৰ পাতি এই সকলোবিলাক ভাল হ'ব লাগে এই সাধুটোৰ পৰা আমি তাকে শিকিলো ভাল লাগিলে না সাধুটো লাগিলে পিতা থেংক ইউ দেই মই অ। সদায় ৰৈ থাকো স্কুলৰ পৰা আহি কেতিয়াকে ৰাতি হ'ব তোমালোকে মোক সাধু শুনাবা তোমালোকে আকৌ মোক গালিহে পাৰা সাধু এটা ক'বলৈ গ'লে কেলে তেনেকে কৈছা? দেখিছা নাই তাৰ সি আচলতে আমাৰ পৰা কি এক্সপেক্ট কৰে আৰু আমি কি কৰি আছো আজি কৈ থাকো আপোনাক আপুনিহে বেছিকে চাই আকৌ মোবাইল কৈ থাকে। সমানে চোৱা সমানে চাওঁ নদে নাচাম বৰ অকমানহে চাওঁ দেই নাই সমানে চোৱা লগালো সমানে চোৱা ই কৈছে কাইলৈ পৰা মই এনেও নানো তুমিও নানিবা গতিকে আজিৰ পৰা আমাৰ বেডৰুমত মোবাইল ফোন বন্ধ একদম নিষিদ্ধ কিন্তু মই সঁচা কথা কৈছো আৰু আমি সদায় শুবৰ সময়ত আমাৰ দেহাটিক সাধু কৰি খুৱাম আমি কম মই কম এদিন পিতাই ক'ব এদিন এদিন তুমি আমাক ক'ব লাগিব হ'ব মই ক'ব লাগিব আমি কোৱাকেইটাকে তুমি ক'বা ঠিক আছে হ'বনে হ'ব পিতা শুই থাকে দেই গুড নাইট আঠুৱাখন তৰা নালাগে গুড নাইট লগাই লৈছো হ'ব তেতিয়াহ'লে দিয়া হ'ব ঠিক আছে